এই মুহূৰ্তত দিবলৈ লৈছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অজুক লৈ শেহতীয়াকৈ মেডিকেল সায়েন্সে প্ৰকাশ কৰিছে কিছু চাঞ্চল্যকৰ তথ্য। প্ৰতিজন মুছলমানে দৈনিক 5 বাৰ অজু কৰে। বৈজ্ঞানিকসকলে বিচাৰি পাইছে যে এই অজুৰ মাজত নিহিত আছে অতিকৈ ফলপ্ৰসূ বৈজ্ঞানিক উপকাৰিতা। ইয়াৰ দ্বাৰা বুজা যায় অজুৰ দ্বাৰা কেৱল সুন্নত পালন নহয়, মানৱক বহু ৰোগৰ পৰা বচাই ৰখাৰ আৰু শাৰীৰিক উপকাৰিতা প্ৰদানৰ আল্লাহৰ ফালৰ পৰা কিমান ডাঙৰ এটি নিয়ামত। প্ৰতিজন ব্যক্তিয়ে এই ভিডিঅ'টো চোৱা উচিত আৰু এটা শ্বেয়াৰ কৰা উচিত। অজুৰ আৰম্ভণি হাত ধোৱাৰ পৰা। বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে হাতেই হৈছে সকলো বেমাৰৰ বীজাণুৰ বাহক। মানুহে সকলো কাম হাতেৰে কৰে, অ'ত-ত'ত চুৱে, ফলত বীজাণু হাতত লাগি ধৰে। কৰোনা ভাইৰাছ বিয়পাৰ সময়ত চিকিৎসকসকলে সকলো মানুহক ঘনে ঘনে হাত ধুবলৈ কৈছিল। অথচ ইছলামৰ নবীয়ে 1400 বছৰ পূৰ্বেই দৈনিক 5 বাৰ হাত ধোৱা বাধ্যতামূলক কৰিছিল। ইয়াৰ পৰা বুজা যায় আল্লাহ সবাতোকৈ ডাঙৰ বৈজ্ঞানিক। অজুৰ দ্বিতীয় কাম হ'ল কুলি কৰা। কুলিৰ লগতে দাঁত আৰু ডিঙি পৰিষ্কাৰ কৰা। চিকিৎসা বিজ্ঞানৰ মতে দাঁত হৈছে বহু ৰোগৰ উৎপত্তিস্থল। মানুহে খোৱা খাদ্য দাঁতৰ ফাঁকত লাগি থাকে, তাৰ পৰা দুৰ্গন্ধৰ সৃষ্টি হয়। দাঁত চফা নকৰিলে মুখৰ ভিতৰত ঘাঁ হয়, পুজ জমা হয়। সেই চিকিৎসকসকলে সকলো সময়ত দাঁত আৰু মুখ চফা ৰাখিবলৈ কয়। অজুৰ জৰিয়তে ফজৰৰ পৰা ৰাতি শোৱালৈকে 5 বাৰ কুলি আৰু দাঁত চফা কৰি মানুহক বহু ৰোগৰ পৰা বচোৱা হয়। অজু অবিহনে 10% মানুহেও ৰাতি ব্ৰাছ নকৰে। অথচ নামাজ পঢ়া মানুহে অজু আৰু মিছৱাকৰ মাধ্যমেদি সেই বৈজ্ঞানিক দায়িত্ব পালন কৰে। আলহামদুলিল্লাহ। তাৰ পিছত আহে নাকত পানী দিয়া। চিকিৎসকসকলে কৈছে নাকৰ মাধ্যমেদি উশাহ লোৱাৰ সময়ত বহু ধ্বংসাত্মক জীৱাণু প্ৰৱেশ কৰে। সেইবোৰ নাকৰ ভিতৰত লাগি ধৰে, ফলত চৰ্দি, চাইনাচাইটিছকে ধৰি বহু বেমাৰৰ সৃষ্টি হয়। অজুৰ সময়ত নাক পৰিষ্কাৰৰ দ্বাৰা এইবোৰ বেমাৰৰ পৰা বাচি থকা যায়। লগতে মস্তিষ্ক, দৃষ্টিশক্তি আদিৰো উপকাৰ হয়। ইয়াৰ পিছত মুখ ধোৱাৰ পাল। চেহেৰা হৈছে মানুহৰ সৌন্দৰ্যৰ প্ৰতীক। মুখমণ্ডল ধোৱাৰ দ্বাৰা চেহেৰাৰ উজ্জ্বলতা বৃদ্ধি পায়। ছালত লাগি থকা ধূলি বালি আঁতৰ হয়। তাৰ পিছত কিলাকুটিলৈকে হাত ধোৱা। 2 হাত কিলাকুটিলৈকে ধোৱাৰ ফলত হাতৰ ৰক্ত চলাচল বৃদ্ধি পায়। মাংসপেশী টান হয়। হাতৰ শিৰা উপশিৰাৰ সৈতে সমগ্ৰ দেহৰ সম্পৰ্ক থাকে। ই হৃদযন্ত্ৰৰ ৰক্ত চলাচল প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে, দেহত শক্তিৰ যোগান ধৰে। তাৰ পিছত অজুৰ অংশ হৈছে মাথা মুছে বা মূৰ মুছে। মূৰ হৈছে শৰীৰৰ মূল অংশ য'ত মগজু থাকে। মাথা মুছে বা মূৰ মুছে কৰাৰ দ্বাৰা মগজু শীতল হয়, অনিদ্ৰা দূৰ হয়, চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় বুলি বৈজ্ঞানিকসকলে প্ৰমাণ পাইছে। অজুৰ শেষ অংশ হৈছে ভৰি ধোৱা। ভৰিৰ জৰিয়তে মানুহে চলাচল কৰে, য'তে ত'তে খোজ দিয়ে, ফলত ভৰিত বহু অলাগতিয়াল বস্তু লাগি ধৰে। ভৰি ধুই আচলতে গোটেই শৰীৰক বেমাৰৰ পৰা বচোৱা হয়। তদুপৰি বৈজ্ঞানিক গৱেষণাত পোৱা গৈছে যে মানুহৰ কিডনী, পেট আদিৰ সৈতে ভৰিৰ সম্পৰ্ক থাকে। গতিকে ভাবি চোৱাৰ প্ৰয়োজন দৈনিক 5 বাৰ অজু কৰা মানুহৰ বাবে কিমান উপকাৰী। নিউজ ডেস্ক ৰিপৰ্ট, KSC নিউজ।